নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ আপোনাক স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম ক্লাছ 7ৰ হিন্দীৰ পাৰ্ট নং 1 নন্ধা মুন্না ৰাহি হওঁ। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমে কৈছে যে ইস গীত কো তুম কিস মাহौल में গুনগুনা सकते हो बताओ। ইয়াৰ উত্তৰটো লিখি লিব এনেকৈ যে ইস গীত কো हम स्वतंत्रता दिवस, गणतंत्र दिवस, गांधी जयंती आदि जैसे राष्ट्रीय समारोह में गुनगुना सकते हैं। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো যে তাৰপিছত কৈছে যে 3 নম্বৰখিনি উত্তৰ লিখো। ইয়াৰ প্ৰথম ক নম্বৰ প্ৰশ্নটো কৈছে যে কবিতা में उल्लेखित देश का सिपाही कौन है। ইয়াৰ উত্তৰটো লিখি লিব এনেকৈ যে কবিতা में उल्लेखित देश का सिपाही नन्हे मुन्ने बच्चे है এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত খ নম্বৰটো যে अपना देश भारत किसी से कम नहीं है। ইয়াৰ উত্তৰটো লিখি লিব এনেকৈ যে प्रगतिशील देशों की तरह हमारे भारत देश में भी विभिन्न उद्योग और कारखानों की फरमार है। कला संस्कृति के मामले में तो भारत विश्वविख्यात है এনেকৈ লিখিলে হৈ যাব। তাৰপিছত ক নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো যে देश को बनाऊंगा मशीनों का नगर। अपने देश को मशीनों का नगर बनाने का संकल्प क्यों लिया गया है। ইয়াৰ উত্তৰটো লিখি লিব এনেকৈ যে दूसरे प्रगतिशील देशों की तरह हमारा भारत देश भी उनकी बराबरी कर सके, इस कारण मशीनों का नगर बनाने का संकल्प लिया गया है ताकि भारत का हर व्यक्ति इन मशीनों का इस्तेमाल कर भारत को प्रगति की ऊंचाइयों तक ले जा सके এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত খ নম্বৰটো যে भारत के अलावा हमारे देश को और किन किन नामों से जाना जाता है। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে भारत के अलावा हमारे देश को और इंडिया, हिंदुस्तान, भारतवर्ष आदि नामों से जाना जाता है এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো 9 নম্বৰ প্ৰশ্নটো কৈছে যে अपना तिरंगा ऊंचा रखने के लिए क्या करना जरूरी है। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে अपना तिरंगा ऊंचा रखने के लिए हम देश के प्रति सम्मान और देश के लिए कुछ ऐसा कार्य करने की उमंग जिससे देश का ऊंचा नाम हो और भारत का तिरंगा ऊंचाई पर लहराते रहे এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰখিনি যে প্ৰথম 6 নম্বৰ প্ৰশ্নটো কৈছে যে तुम्हारी मंजिल क्या है। তাৰপিছত কৈছে যে तुम कैसे उस मंजिल तक पहुँचेंगे। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে मेरी मंजिल सेना में भर्ती होना है, इस मंजिल तक अपनी लगन और आत्मनिर्भरता के बल पर पहुँचूंगा এনেকৈ লিখিলে বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত তৃতীয় 6 নম্বৰ প্ৰশ্নটো যে हरे भरे खेत भारत के किन प्रांत में मिलते हैं लिखो। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে हरे भरे खेत गुजरात, पंजाब, असम, हरियाणा आदि प्रांत में मिलते हैं এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰখিনি যে पाठ के आसपास। ইয়াৰে প্ৰথমে কৈছে যে 1 নম্বৰটো যে नीचे कुछ मशीनों के चित्र है, उन मशीनों के नाम और कहाँ इनका प्रयोग होता है लिखो। ইয়াৰে প্ৰথমে দিয়া আছে আমাৰ কেইখনমান ছবি আৰু কি কি কামত আমাৰ প্ৰয়োগ হয় বা ব্যৱহাৰ হয় তাৰ বিষয়ে লিখিব দিছে। ইয়াৰে প্ৰথমটো ছবিটো দিয়া আছে যে প্ৰথমটো দিয়া আছে যে আৰ্মি ট্ৰেক্টৰ। তাৰপিছত খ নম্বৰ ছবিটো দিয়া আছে যে
এখন ট্ৰেক্টৰৰ ছবি দিয়া আছে যে আৰু এটা দিয়া আছে যে এটিএমৰ মেচিনৰ এটা ছবি দিয়া আছে ইয়াৰ উত্তৰ কেইটা লিখিব লাগিব এনেকৈ যে ক নম্বৰটো যে আৰ্মি ট্ৰেক্টৰ ইয়াৰ উত্তৰটো লিখিব লাগিব যে যুদ্ধ মে সেনা के द्वारा गले दागने के लिए यह मेचिन प्रयोग किया जाता है এনেকৈ লিখিলে হৈ যাব তাৰপিছত খ নম্বৰটো যিটো দিয়া আছে যে हेड ट्रैक्टर ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে हेड ट्रैक्टर खेतों में प्रयोग होता है এনেকৈ লিখিলে হৈ যাব তাৰপিছতটো দিয়া আছিল আমাৰ এটিএম ইটো লিখিব লাগিব এনেকৈ যে ইয় মেচিন বেংক মে प्रयोग होता है এনেকৈ লিখিলে হৈ যাব তাৰপিছৰ প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰ তাৰপিছত 3 নম্বৰটো কৈছে যে प्रस्तुत गीत में भारतवर्ष को शांति की नगरी कहा गया है नीचे हमारे देश के कुछ शांति दूतों के चित्र दिया गया है सेन चित्रों को पहुँचाने एवं उन्हें बारे में पास ही दिए गए यार प्रथमটো দিয়া আছে আমাৰ গৌতম বুদ্ধৰ ছবি তাৰপিছতটো দিয়া আছে আমাৰ মহাত্মা গান্ধীৰ ছবি আৰু এটা দিয়া আছে এইটো মাদাৰ টেৰেছাৰ ছবি ইয়াৰ প্ৰথমটো এনেকৈ লিখিব লাগিব যে গৌতম বুদ্ধটো এই খাইটাখিনি লিখিব লাগিব এনেকৈ যে ক নম্বৰটো যে বুদ্ধদেৱটো এনেকৈ লিখিলে হ'ল যে बुद्धदेव बुद्ध धर्म का प्रवर्तक थे उन्होंने कहा था कि एक चर्चा जीवन बिताने के लिए बोली विधान या यातायात की ज़रूरत नहीं है जाति भेद का भी आवश्यक नहीं है सही पथ पर चलकर सीधा साधा जीवन यापन के द्वारा लोग खुश शांति प्राप्त कर सकते हैं এনেকৈ বা এইখিনি লিখিলে হৈ যাব তাৰপিছতটো দিয়া আছিলে যে খ নম্বৰটো যে মহাত্মা গান্ধী এইটো এনেকৈ লিখিলে হ'ল যে मोहनदास करमचंद गांधी का जन्म 2 अक्टूबर 1869 को भारत के पश्चिम तट पर एक तटीय शहर पोरबंदर में हुआ था पोरबंदर उस समय बम्बई प्रेसिडेंसी ब्रिटिश भारत के तहत एक छोटी सी रियासत काटियाबाद में कोई छोटे राज्यों में से एक था उनका जन्म एक मध्यम बंगीय परिवार में हुआ था এনেকৈ বা এইখিনি লিখিলে হৈ যাব তাৰপিছতটো দিয়া আছিলে যে ক নম্বৰটো যে मदर टेरेसा ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে मदर टेरेसा का जन्म 26 अगस्त 1910 को हुआ था उनकी जयंती उन सभी को समर्पित है जो गरीबों बेसहाराओं और लाचारों की मदद करते हैं मदर टेरेसा कैथोलिक नन थी जिन्होंने अपना पूरा जीवन मानवता को सेवा में समर्पित कर दिया था उन्होंने कई देशों की यात्रा की এনেকৈ লিখিলে বা এইখিনি লিখিলে হৈ যাব তাৰপিছৰখিনি কৈছে যে ইয়াৰ পিছৰখিনি যে ভাষা অধ্যয়নৰখিনি কৈছে যে निम्नलिखित शब्दों के स्वर और व्यंजन अलग अलग करके लिखा गया है बताऊंगा ये दिया আছে যে ক যোগ অ যোগ ফ যোগ আ যোগ উ যোগ গ যোগ আ দিয়া আছে তাৰপিছত দিয়া আছে যে इसे वर्ण विच्छेद कहते हैं अब निम्नलिखित शब्द का वर्ण विच्छेद करो আমাক বৰ্ণখিনি বিচ্ছেদ কৰিব দিছে ইয়াৰ প্ৰথম এক নম্বৰটো দিছে যে মঞ্জিল এইটো আমি এনেকৈ লিখিম যে ম যোগ অ যোগ জ যোগ হস্যই যোগ ল যোগ অ এনেকৈ লিখিলে হৈ যাব তাৰপিছতটো দিয়া আছে ইয়াৰ পিছত 2 নম্বৰটো যে পৰচম এইটো আমি এনেকৈ ভাঙিম যে প যোগ অ যোগ ৰ যোগ অ যোগ ছ যোগ অ যোগ ম যোগ অ এনেকৈ লিখিম তাৰপিছত 3 নম্বৰটো দিয়া আছে যে আমাৰ লহৰাইঙ্গে এইটো আমি এনেকৈ ভাঙিম যে ল যোগ অ যোগ হ যোগ অ যোগ ৰ যোগ আ যোগ এ যোগ গ যোগ এ এনেকৈ লিখিলে বা ভাঙিলে এনেকৈ হৈ যাব তাৰপিছতটো দিয়া আছে ইয়াৰ পিছতটো দুনিয়া এইটো আমি এনেকৈ ভাঙিম যে দ যোগ হস্য যোগ ন যোগ হস্যই যোগ ই যোগ আ এনেকৈ ভাঙিলে বা এইখিনি ভাঙিলে হৈ যাব তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰখিনি 2 নম্বৰখিনি কৈছে যে আও শব্দকে শুদ্ধ ৰূপ লিখ আমাৰ শব্দখিনি আমাক শুদ্ধ ৰূপত লিখিব দিছে প্ৰথমত দিয়া আছে তাৰপিছত দিয়া আছে ইয়াত অশুদ্ধ আৰু ইফালে দিয়া আছে আমাক
শব্দ ইয়াত আমাৰ এটা প্ৰথমটো দি আছে যে পিয়াৰ এইটো হ'ব শুদ্ধত হ'ব পেয়াৰ তাৰপিছত দি আছে বনুগা এইটো আমি শুদ্ধত লিখিলে শুদ্ধ ৰূপত যে বনংগা এনেকৈ হ'ব তাৰপিছতটো দি আছে দুনিয়া এইটো হ'ব দুনিয়া তাৰপিছতটো দি আছে ইয়াৰ পিছত মচিনি এইটো হ'ব মচিন তাৰপিছত শালিক এইটো হ'ব চলুংগা তাৰপিছত দি আছে আমাৰ পায়েংগে এইটো শুদ্ধ ৰূপত লিখিলে এনেকৈ হ'ব পায়েংগে তাৰপিছত পাপি এইটো লিখিলে এনেকৈ হ'ব যে পাপি তাৰপিছত গিৰণে এইটো হ'ব গিৰণে শুদ্ধ ৰূপত এনেকৈ হ'ব তাৰপিছৰখিনিত কৈছে যে ইয়াৰ পিছৰখিনি তাৰপিছত কৈছে যে স্বৰ और ব্যঞ্জন বৰ্ণ ক সাতকৰ নিৰ্ধাৰিত জগহ মে লিখো আমাৰ নিৰ্ধাৰিত জগহ মে লিখিব দিছে প্ৰথমটো দি আছে ক অ হস্ৰই ক উ তাৰপিছত হস্ৰই দি আছে আ খ উ খ দি আছে তাৰপিছত উঙ ন ম প ল তাৰপিছত ছ এ জ আ এ এনেকৈ দি আছে এইটো আমি শুদ্ধ ৰূপত লিখিলে আমাৰ এনেকৈ হ'ব যে স্বৰবৰ্ণত আৰু ব্যঞ্জনবৰ্ণত স্বৰবৰ্ণত লিখিম ইফালে যে অ আৰু ব্যঞ্জনবৰ্ণত লিখিম ক তাৰপিছত স্বৰবৰ্ণত লিখিম আ ইয়াত ব্যঞ্জনবৰ্ণত লিখিম খ তাৰপিছত স্বৰবৰ্ণত লিখিম হস্ৰই তাৰপিছত ব্যঞ্জনবৰ্ণত লিখিম গ তাৰপিছত দীৰ্ঘই লিখিম ইয়াত খ লিখিম তাৰপিছত ও লিখিম ইয়াত উঙ লিখিম তাৰপিছত স্বৰবৰ্ণত লিখিম উ লিখিম আৰু ইফালে লিখিম আমি দ্বিতীয় ছ তাৰপিছত ইয়াত আমি স্বৰবৰ্ণত এ লিখিম তাৰপিছত আৰু ইফালে ব্যঞ্জনবৰ্ণত লিখিম পৰিঘাজ তাৰপিছত ঐ লিখিম আৰু ইফালে লিখিম ব্যঞ্জনবৰ্ণত ন তাৰপিছত আও লিখিম ইয়া লিখিম ম তাৰপিছত প লিখিম ব্যঞ্জনবৰ্ণত আৰু ল লিখিম তাৰপিছত 2 নম্বৰখিনি কৈছে যে ক্ৰীম সংখ্যাও ভৰকৰ দিছে কে খালি শক্ত ক পুৰ কৰ আমাৰ খালিখিনি পুৰ কৰিব দিছে ইয়াতে প্ৰথম 1 তাৰপিছত ইয়াত দিয়া নাই খাইটেখিনি তাৰপিছত 5 দি আছে তাৰপিছত 6 দি আছে ইয়াত বাকিখিনি নাই তাৰপিছত 10 দিয়া আছে ইয়াৰ উত্তৰকেইটা এনেকৈ হ'ব যে উত্তৰখিনি এনেকৈ হ'ব যে 1 2 3 4 5 6 7 8 9 10 এনেকৈ হ'ব তাৰপিছত 2 ৰ পৰা হ'ব আৰম্ভ তাৰপিছত এইখিনি নিজে চাই ল'বা তাৰপিছত নম্বৰ ঘৰটোৰ পৰা 2 ৰ পৰা আৰম্ভ কৰি 130 দি আছে তাৰপিছত ইয়াত হ'ব যে 1 2 3 4 5 6 এনেকৈ হ'ব তাৰপিছত 4 নম্বৰ ঘৰটোৰ পৰা 3 ৰ পৰা আৰম্ভ কৰি ইয়াত 10 দিয়া আছে তাৰপিছত ইয়াত 2 2 তাৰপিছত 3 3 এনেকৈ লিখিলে হৈ যাব তাৰপিছত 5 নম্বৰ ঘৰটো এনেকৈ বা এইখিনি লিখিলে হৈ যাব এইখিনি অলপ ভালকৈ চাই লোৱা এইখিনি নিজে লিখি ল'বা তাৰপিছত ইয়াৰ পিছৰ প্ৰশ্নখিনি কৈছে যে নম্বৰখিনি কৈছে যে তুম লোগ এছে হি और দেশপ্ৰেমমূলক গীত करो और गाने की कोशिश करो ইয়াত দি আছে যে आओ पाठ ने एक कुछ शब्द के अर्थ जाने প্ৰথমটো ঘৰত দিয়া আছে যে শব্দ দিয়া আছে এইটো প্ৰথমে আৰু এইটো ইফালে দিয়া আছে অৰ্থ ইয়া শব্দ দিয়া আছে যে আশকা তাৰা আৰু ইয়াৰ অৰ্থ হ'ব যে বহুত প্যাৰা তাৰপিছত শব্দ দি আছে চলন ইয়াত দি আছে অৰ্থত নিয়ম আৰু এতিয়া দি আছে ৰিবাজ তাৰপিছত শব্দত দি আছে যে ননহা তাৰপিছত ইয়াত দিয়া আছে অৰ্থ লিখিব লাগিব যে ছটা চা এনেকৈ লিখিব লাগিব তাৰপিছত মঞ্জিল দিয়া আছে ইয়াত দিয়া আছে লক্ষ্য অৰ্থ লিখিব লাগিব লক্ষ্য তাৰপিছত পচিনা ইয়াত অৰ্থ হ'ব যে গৰমি মে জব পানী শৰীৰ সে নিকাল লতা হাই এনেকৈ লিখিব লাগিব তাৰপিছত পৰচম দিয়া আছে ইয়াত আমি অৰ্থ লিখিব লাগিব যে চৰা তাৰপিছত শব্দ দিয়া আছে যে লহৰাংগে ইয়াত আমি অৰ্থ লিখিব লাগিব যে হাৱাকে চৌকছে হিলেংগে এনেকৈ লিখিব লাগিব তাৰপিছত শব্দ দিয়া আছে যে ডগৰ ইয়াত আমি অৰ্থ লিখিব লাগিব যে মাৰ্গ ৰাস্তা তহৰণা ৰোগ জানা এনেকৈ লিখিব লাগিব তাৰপিছতটো দিয়া আছে এনেকৈ বা এইখিনি লিখিলে হৈ যাব আৰু ভিডিঅ'টো যিমান পাৰে আপোনাৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ এইটো ভিডিঅ'ৰ দ্বাৰা সহায় হয় আজিলৈ মানে ধন্যবাদ।